সনাতন ধৰ্ম সমস্ত ভক্ত বৈষ্ণৱ আই মাতৃৰ প্ৰজন্ম তথা সবার চৰণত প্ৰণাম জনাই আজি পৰৱৰ্তী ভিডিঅ' শ্ৰীমদ ভগৱদ গীতা অমৃত তত্ত্ব কথা আপোনাৰ সবৰ চৰণত নতুন নতুন ভিডিঅ' আমি লৈ আহিছোঁ, আপোনাৰ সবৰ চৰণত অৰ্পণ কৰিছোঁ। আপোনাৰ সবে একান্ত চিত্তে এই ভিডিঅ' শ্ৰৱণ কৰিব আৰু ভিডিঅ'টি মনোনীত ভাৱ পালে আপোনাৰ সবৰ চৰণত আমি এইটোৱেই প্ৰাৰ্থনা জনাইছোঁ, সমস্ত দৰ্শকে একোটিকৈ ছাবস্ক্ৰাইব, লাইক আৰু কমেণ্ট কৰিবলৈ যেন নেপাহৰে। এইটোকে ছাবস্ক্ৰাইব কৰি আমাৰ দৰ্শকজন আপোনাৰ সবৰ মাজলৈ নতুন নতুন ভিডিঅ' এই প্ৰস্তুত কৰিবলৈ যেন উৎসাহ যোগায়, তাৰ বাবে আপোনাৰ সবৰ চৰণত আমি পূৰ্ণ সেৱা জনাই আজি ভিডিঅ' আৰম্ভ কৰিব ধৰিছোঁ। আজি পৰৱৰ্তী ভিডিঅ'ৰ মূল উদ্দেশ্য হৈছে শ্ৰীমদ ভাগৱত গীতা একাদশ অধ্যায়ৰ ৩২ নং শ্লোকৰ মাধ্যমত আৰু তথাগত চাৰিবেদ শুদ্ধ শাস্ত্ৰৰ মাধ্যমত আমি এই ভিডিঅ' উদ্ধৃত কৰা হৈছে। সেয়েহে এই ভিডিঅ' প্ৰস্তুত কৰোঁতে তথাগত ক'ৰবাত যদি ভুল ক্ৰুটি ৰৈ যায় দাসে আপোনাক ক্ষমা কৰিব বুলি আগতীয়াকৈ আমি সেৱা ধৰি আজি ভিডিঅ' আমি আৰম্ভ কৰিছোঁ। হিন্দু সাহিবান নহি সমঝত এই গীতা বেদ পুরাণ, হিন্দু সাহিবান নহি সমঝত গীতা বেদ পুরাণ। শ্রীমদ ভগবদ গীতা অর্থাৎ একাদশ অধ্যায় ৩২ নং শ্লোকত জ্ঞানদাতা পৰমাত্মা কৃষ্ণই কৈছে যে মই পৰমাত্মা নহয়, মই কাল ব্ৰহ্ম, মই এই লোকত জনসংখ্যা অৰ্থাৎ জনসংখ্যা কাল ৰূপে পবিত্ৰ হৈ জনসংহাৰৰ কাৰণে আহিছোঁ। মোৰ এই তিনি গুণ সতৰজতম আৰু তিনি ৰূপ যি অজ্ঞানী লোকে মোক নেজানি কৃষ্ণ ৰূপতে ভজনা কৰিছে সেইসকল অৱশ্যেই মোৰ কবলৰ পৰা, মোৰ মায়াৰ পৰা, মোৰ কালৰ গৰালৰ পৰা কদাপিও মুক্ত হ'ব নোৱাৰে। মোৰ কৰাল গ্ৰাসতেই এই কালৰ লগতে দুখ, ক্লেশ, ৰোগ ব্যাধি আদি যন্ত্ৰণা জন্ম জন্মান্তৰে ভোগ কৰি থাকিব পাৰিব আৰু এই স্বৰ্গমৰ্ত্য সুখ দুখতেই লিপ্ত হৈ থাকিব। শ্ৰীমদ ভগৱদ গীতা একাদশ অধ্যায় ৩২ নং শ্লোকত কৈছে যে জ্ঞানদাতা কৃষ্ণই যে মই পৰমাত্মা কৃষ্ণ নহওঁ, মই কাল। এয়া
অজ্ঞানী মুখৰ কথা নহয়, এয়া অজ্ঞানী মুখৰ কথা নহয়। তেওঁ কৈছে যে জীৱৰ মুক্তি অধিকাৰ মোৰ হাতত নাই। পৰমাত্মা কৃষ্ণই কৈছে যে জীৱৰ মুক্তি অধিকাৰ মোৰ হাতত নাই। জীৱৰ মুক্তি অধিকাৰ পৰমাত্মাৰ হাতত। বেদ, পুৰাণ, গীতা এই সকলোৱে পঢ়িছে, কিন্তু বেদৰ ৰহস্য, বেদৰ সাৰমৰ্ম, গীতাৰ সাৰমৰ্ম, 4 বেদ 14 শাস্ত্ৰ, তাৰ সাৰমৰ্ম গুৰু বিনে, সৎগুৰু বিনে তাৰ সাৰমৰ্ম উদ্ধাৰ কৰিব নোৱাৰে, বুজিব নোৱাৰে। সৎগুৰু বাণীত কৈছে যে সতগুৰু বিনে পঢ়ে বেদ जो प्राणे समझे न सार रहे अज्ञान। जो ठोठा भूष तरे मोह की शान। অর্থাৎ যি পুণ্য গুৰু বিনে বেদ পঢ়িছে তেওঁ বেদৰ সাৰ জ্ঞান নাথাকে আৰু সেই বেদৰ তত্ত্ব মহিমা সাৰ জ্ঞান ৰহস্য তত্ত্ব কদাপি বুজিব নোৱাৰে। হিন্দু চাহিবান এই শাস্ত্ৰত কৈছে, ইয়াৰ মাধ্যমেও আমি এই ভিডিঅ'ত আমি সংযোজিত কৰিছো। আপোনালোকে ধ্যান সহকাৰে এই ভিডিঅ'টো শ্ৰৱণ কৰক আৰু চাওক আৰু নিজৰ মংগল কামনা কৰক, কল্যাণ কৰক। হিন্দু চাহিবান नहीं सबने वेद पुराण। गुरु बिने कहो न पाए ज्ञान, जो ठथा भूष सरे मुह किसान। अर्थात समझे न सार रहे अज्ञानी। श्रीमद् भगवद गीता 11 अध्याय 32 শ্লোকত জ্ঞানদাতা কৃষ্ণই কৈছে যে বৰ্তমান বাস্তৱিকত ব্ৰহ্মা বিষ্ণু মহেশ আদি যিমানবিলাক 33 কোটিত তেওঁৰ আণ্ডাৰত দেৱতাসকল আছে আৰু বিষ্ণু সেৱক, ব্ৰহ্মা পূজা, শিৱ পূজা, 17 তিনি গুণৰ এই ৰূপতে যি কৃষ্ণ তিনি গুণৰে হয়, তিনি গুণৰে কাল, এই তিনি গুণ যি পূজা উপাসনা কৰে ইয়াত স্বয়ং শ্ৰীমদ্ ভাগৱত গীতাত কৃষ্ণই কৈ আছে যে মই পৰমাত্মা কৃষ্ণ নহয়, মই মহাকাল, মই কাল হয়, মই এই লোকত জনসংহাৰৰ কাৰণে আহিছো। অৰ্থাৎ মই ৰাক্ষস ৰূপত এই জনসংহাৰৰ কাৰণে আহিছো। সেয়েহে যিসকলে মোৰ এতিয়াও মোৰ ৰূপত তিনি গুণক পূজা কৰিছে সেইসকল এই লোকৰ পৰা বাস্তৱিকত তেওঁলোক হ'ল ৰাক্ষস স্বভাৱৰ।
এই তিনি গুণৰ স্বভাৱ হ'ল ৰাক্ষস স্বভাৱ। তেওঁলোকে সতৰ ৰজত তম গুণ বুলি কৈছে যে সৎ গুণ কি নাজানে, তম গুণ এটা এই তিনি গুণতে কেৱল ৰাক্ষস স্বভাৱ। তেওঁলোকে বাছ বিচাৰ নাই, ৰাক্ষসে কি নাখায়। স্বয়ং পৰমাত্মা কৃষ্ণই কৈছে যে যি লোকে মোক নাজানি এই মোহ লোকে মোক কৃষ্ণ ৰূপক ভজনা কৰিছে, মোক ভজনা কৰাটো উচিত হোৱা নাই। মোক ভজনা কৰাটো এইটো অনুত্তম ভাৱে, এইটো উত্তম ভক্তি নহয়, উত্তম নহয় মোক ভজনা কৰাটো। শ্ৰীমদ ভাগৱত গীতা ১১ অধ্যায় ৩২ নং শ্লোক। কালয়স্মিन् লোকক্ষয় কৃত প্ৰবিদ্ধঃ লোকাং সমাহুতম ইহ পবিত্তঃ ঋতেऽপি তাম ন সমাহুতম ইহ পবিত্ত ঋতেऽপি তাম ন ভবিষ্যন্তি সর্বৈঃ অবস্থিতা প্রত্যনিকেষু যোদ্ধা। কাল অস্মি লোকক্ষয়তি তৎপবিদ্ধঃ লোকান। লোকান অর্থাৎ এই লোকত লোকসকলে সমাহুতম ইহ পবিত্ৰঃ ঋতেऽপি তাম ন সমাহুতম ইহ পবিত্ৰঃ পবিত্ৰঃ ঋতেऽপি তাম ন ভবিষ্যন্তি সর্বৈঃ অবস্থিতাঃ প্রত্যনিকেষু যোদ্ধাঃ। হে অৰ্জুন, মই জনসংহাৰকাৰী বৃদ্ধিপ্ৰাপ্ত মহাকাল হওঁ। এই সময়ত এই সংসাৰ লোকসকলক সংহাৰ কৰিবলৈ মই পবিত্ৰ হৈছো। যি বিপক্ষ দলত সেনা অৱস্থিত যোদ্ধাসকল আছে যে সেই সকলো তোমাৰ অবিহনেও জীয়াই কদাপিও নাথাকে। অৰ্থাৎ তুমি যুদ্ধ নকৰিলেও এই সকলোবোৰে নাশ হবই হব। যি জ্ঞানে মোক এই পৰমাত্মা মানি ভজনা কৰি আছে ইহ লোকসকলে, আৰু সেয়া ভ্ৰম মাত্ৰ, কেৱল ভ্ৰম মাত্ৰ। কিন্তু মোৰ একান্ত প্ৰিয় ভক্তসকলৰ মই পাপৰ পৰা উদ্ধাৰ কৰোঁ। মই একান্ত প্ৰিয় ভক্ত, যে মোৰ প্ৰিয় ভক্তজন সৰ্বক্ষণে অব্যভিচাৰী, সৎ আৰু পবিত্ৰ। সেয়েহে মই সেইসকলকহে মই মোৰ কালৰ ৰূপৰ পৰা, মোৰ কালৰ কলাপৰ পৰা মুক্তি পথ মই দেখাই দিছো। মুক্তি পথৰ ৰাস্তাটো কাক কোনে মুক্তি কৰাই দিব, সেই কথা অৰ্জুনে কৈ আছে। আপোনালোকে চিত্ত সহকাৰে একাগ্ৰচিত্ত চিত্তে এই ভাৱক শ্ৰৱণ কৰক। শ্ৰীকৃষ্ণ গীতা, অসমীয়া যি শ্ৰীকৃষ্ণ গীতা, কৃষ্ণ গীতা বুলি আছে, আৰু খগেশ্বৰ মিশ্ৰ আৰু গোবিন্দ মিশ্ৰ আৰু এজন আছে খগেশ্বৰ তালুকদাৰ, এওঁলোকক এই ভাগৱত আৰু এই গীতা এই সংস্কৃতৰ পৰা তেওঁলোকে অসমীয়াত অনুবাদ কৰি দিছে। কিন্তু এয়া হল নকলি গীতা, নকলি গীতা। সম্পূৰ্ণ গীতা ইয়াত ভাষ্যতা পৰমাত্মা কৃষ্ণ জ্ঞান নাই। পৰমাত্মাই সেই যিবিলাক জ্ঞান ইয়াত কোৱা নাই। পৰমাত্মা কৃষ্ণই পৰমাত্মাৰ কথা এই অসমীয়া যি গীতা আছে তাত কোনো উল্লেখ নাই।
এয়া লুপ্ত হৈ আছে। কিন্তু তেওঁ এই লোকৰ দুইজনে এই সৎগুৰুৰ লগত পৰিচিত নহয়। তেওঁলোকে কোনো হোৱা নাছিলে, সৎগুৰুৰ লগত পৰিচিত নাছিল। আৰু সৎগুৰু কবিৰ বাণীত কৈছে, সৎগুৰু কবিৰ বাণীত কৈছে যে কি কৈছে, তেওঁলোকে গীতা পঢ়িছে, বেদো পঢ়িছে, শাস্ত্ৰও পঢ়িছে, আৰু কবিৰ বাণীত কৈছে কি, সৎগুৰুৱে গুৰু বাণীত কৈছে, পৰমাত্মা বাণীত, सदगुरु बिने पढ़े जो प्राणी, सदगुरु बिने वेद पढ़े जो प्राणी, समझे ना सार रहे अज्ञानी। सदगुरु बिने वेद पढ़े जो प्राणी, समझे ना सार रहे अज्ञानी। अब सदगुरु बिना काहू ना पाया ज्ञान, जो जो ठूठा भूष सरे मुह की साना। अर्थात जी पूर्णगुरु बिने वेद पढ़िছে, তেওঁ বেদৰ সাৰ জ্ঞান নাথাকে আৰু বুজিবও নোৱাৰে, তেওঁ অজ্ঞানী হৈ থাকে আৰু সৎ গ্ৰন্থসমূহৰ লগতো তেওঁ লোক পৰিচিত নহয়, পৰিচিত হোৱা নাই। সৎ গ্ৰন্থ ঋগ্বেদ তেওঁলোকে কি নাজানে, সামবেদ কি তেওঁলোকে নাজানে, যজুৰ্বেদ অথৰ্বদ আদি যিমানবিলাক মহাপুৰাণ আছে, শাস্ত্ৰ আছে, তাৰ তত্ত্ব মহিমা কদাপিও নাজানে, কদাপিও নাজানে, সাৰ জ্ঞান নাজানে। কিন্তু সাৰ জ্ঞান অমৃত তত্ত্ব কথা, পৰম অমৃতময় এই সাৰৰ কথাবিলাক গুৰুৰ অবিহনে, সৎ গুৰু অবিহনে কোনেও কবৰ অধিকাৰ নাই, তাৰ অধিকাৰ নাই। এই সাৰ তত্ত্ব, বেদৰ সাৰ মহিমা কেৱল সৎ গুৰুৰ লগতেহে থাকে। সেয়েহে তেওঁ লোকক অজ্ঞানী হৈ থাকে, অজ্ঞান ভাৱেৰে থাকে। আৰু সৎ গ্ৰন্থ এই সমূহৰ লগত তেওঁলোকে পৰিচিত নহয়, কিয়নো তেওঁলোকৰ লিখনিত সেই পুৰুষৰ বৰ্ণনাহে আছে। তেওঁলোকে যি এই ভাগত, অসমীয়া ভাগত গীতা লিখিছে, অসমীয়া ভাগত গীতা ঘোষা ৰত্নাৱলী শংকৰদেৱেও লিখিলে, কিন্তু তেওঁলোকৰ কেৱল অবিনাশী ক্ষয়কাৰক বিনাশকাৰক তত্ত্ব, কৃষ্ণ লীলা তত্ত্বৰ কথাবিলাকে আছে, পাপৰ কথাবিলাক আছে, কেৱল পাপ, পুণ্য লেখ মাত্ৰও নাই। কাৰণ কৃষ্ণটো পাপী আছিলে, ৰামো পাপী আছিলে, মহাপাপী, তেওঁলোকে তিনি যুগৰে পাপী, বেদত কৈছে। আৰু তেওঁলোকৰ শাপভস্তা, ৰামো শাপভস্তা, কৃষ্ণও শাপভস্তা, কাৰণ পাপ কৰ্ম কৰিছিলে, পাপ আছিলে। সেয়েহে তেওঁলোকে এই লোকতে, এইটো সেই কাল লোকত যি কৃষ্ণক পূজে তিনি গুণেৰে, তেওঁলোক ৰাক্ষস, সেয়েহে ৰাক্ষস হৈছে। ঈশ্বৰৰ আধ্যাত্মিকতাৰ জ্ঞান লেখ মাত্ৰ তেওঁলোকে জ্ঞান নাপায়, বুজিব নোৱাৰে। আৰু বিশ্বৰ অসমত কৃষ্ণগুৰু, কিহৰ কৃষ্ণগুৰু? ৰাক্ষস স্বভাৱৰ কৃষ্ণ। আমি প্ৰমাণত এই বেদেই কৈছে, শাস্ত্ৰই কৈছে, 4 শাস্ত্ৰ, 18 পুৰাণে কৈছে, বাইবেলে কৈছে, কোৰাণে কৈছে, গীতাই কৈছে। যেনে ব্ৰহ্মা, শংকৰ, বিষ্ণু এওঁলোকৰ পৰমাত্মা এই সাপত, এই কাল ৰূপত, কাল নিৰঞ্জনৰ অংশ হৈ গৈছিল, কাল নিৰঞ্জনৰ অংশ হৈ গৈছিল, কাল নিৰঞ্জনৰ অংশ হৈ এই ব্ৰহ্মা, বিষ্ণু, মহেশ এই লোকলৈ আহিছে, কাল ৰূপত আহিছে। যি মায়া মোহৰ দ্বাৰা এই নৰলীলা কৰে, মায়া মোহৰ দ্বাৰা নৰলীলা কৰে, মায়া মোহ, স্বৰ্গ সুখৰ পিছত তেওঁলোকে নৰক ভোগ কৰে। দুদিন স্বৰ্গ সুখ
আৰু পিছৰ শেষৰ সময়তো নৰক ভোগ দুখ যন্ত্ৰণা পৰা কদাপিও হাত সাৰিব নোৱাৰে। মনুষ্য জন্মৰ মৃত্যুৰ এই কালচক্ৰতে তেওঁলোকে ঘূৰি ফুৰে। মনুষ্য জন্ম মৃত্যুৰ কালচক্ৰতে ঘূৰি ফুৰে। ব্ৰহ্মা বিষ্ণু মহেশ এই তিনি কাল দেৱতাক যি ভক্তি কৰিলে যে পঞ্চমুকুতি হয় বুলি কয়। পঞ্চমুকুতি মানে পঞ্চমুকুতি কি? পাঁচটা পাপ। পঞ্চমুকুতি পঞ্চপাপৰ পৰা কিন্তু কদাপিও মুকুতি বুলি কৈছে। কিন্তু তেওঁলোকে কি কৈছে? মুক্তি নিষ্ক্ৰিয় বুলি কয়। মুক্তিটো নিষ্ক্ৰিয় যিটো সেই ভকত আকৌ নমো ৰসময় মাগো ভকতি। কি ৰসময় মাগো ভকতি? ভকতি ৰসময় মাগো ভকতি ৰসময়টো কি বাস্তৱিকত? ব্যভিচাৰী ভক্তি, পাপৰ ভক্তি। তাহলে মুক্তি কেনেকে হব? ক'ৰ পৰা পাব মুক্তি? যাৰ আধ্যাত্মিকতা জ্ঞান নাই, আধ্যাত্মিকতাৰ লগত পৰিচিত নহয়, ক'ৰ পৰা পাব মুক্তি? অৰ্থাৎ পাঁচটা পাপৰ দ্বাৰা পাঁচ পাপৰ জুনিত জন্ম লব পঞ্চপাতক। তেওঁলোকে মুক্তি কামনা নকৰে, ভক্তিৰ ৰস বিচাৰে। কি ভক্তিৰ ৰস বিচাৰে? পাপৰ ভক্তি, পাপ কৰ্ম কৰা ভক্তি। কিন্তু পূৰ্ণ মুক্তি নহয় যদিও ভক্তি জ্ঞান সি সৎগুৰু পৰা হয়। ভক্তি জ্ঞান সৎগুৰু বিনে কদাপিও হব নোৱাৰে। নকলি গুৰুসকলে ভক্তি জ্ঞান দিব নোৱাৰে, আধ্যাত্মিক জ্ঞান দিবৰ শক্তি নাই। কাৰণ তেওঁলোকে বিৰোধৰ লগত পৰিচিত নহয়। নিজৰ মনস্য যিটো কৰিবলৈ কয় শিষ্যসকলে সেইটোৱে কৰে। মাছ খাব পাৰে নহয়, পায়, খাবি, একো নহয়। জয় কৃষ্ণ গুৰু কবি বুলি কবি, বছ খতম হৈ যাব, পুলিচাই হৈ যাব। ক'ত আছে প্ৰমাণ? ক'ত বেদত প্ৰমাণ কৰিব পাৰে? এইটো মুখৰ কথা। ভক্তিৰ উদ্দেশ্য হৈছে ত্যাগ। যে সৎগুৰু বিনে মনুষ্যৰ ঈশ্বৰৰ ভক্তি ত্যাগ নহয়। যে গীতাত 3 প্ৰকাৰৰ ই ত্যাগৰ কথা কৈছে। কিন্তু সেই 3 ভাগতে ই পূৰ্ণ মুক্তি নহয়। যেনে ৰাজসিক, তামসিক, সাত্বিক ত্যাগ। এই 3 ত্যাগ কেতিয়া আছিল? আজি 600 বছৰ আগতে যেতিয়া শংকৰ মাধৱ বৰ চকুৰি ভকত আৰু বাৰ বৈষ্ণৱৰ মাজত আছিল। আজি 600 বছৰ আগত আছিল। 600 বছৰ আগত শংকৰ মাধৱ যেতিয়া আছিলে, তেওঁ ধৰ্ম প্ৰচাৰ কৰিছিল অসমত। তেতিয়া এই অসমীয়া লোকৰ মাজত চকুৰি ভকত বাৰ বৈষ্ণৱৰ মাজত আছিল। কেৱল অসমতেহে। শ্ৰীমদ ভগৱত গীতা 8 অধ্যায় শ্লোক নম্বৰ 64 জ্ঞানদাতা কৃষ্ণই কৈছে যে সৰ্বধৰ্মান পৰিত্যজ্যম মাম একম শৰণম ব্ৰজ অহম ত্বং সৰ্ব পাপভ্যো মোক্ষয়াস্যামি মা শুচ। অৰ্থাৎ হে অৰ্জুন, এই সকলো ধৰ্ম কৰ্ম তুমি এৰি দিয়া। মোৰ লগত এতিয়ালৈকে তুমি যিমানবিলাক ধৰ্ম কৰ্ম ভক্তি কৰিলা, এইবিলাক মোৰ চৰণতে সমৰ্পণ কৰি তুমি সেই মোৰ পৰমাত্মা চৰণত যোৱা। তেনে তোমাক মুক্তি কৰিব, তেনে তোমাক উদ্ধাৰ কৰিব। কিন্তু মোৰ তোমাক উদ্ধাৰ কৰিবৰ শক্তি মোৰ হাতত নাই। তুমি মোৰ প্ৰিয় ভক্ত, প্ৰেমী ভক্ত, সেয়েহে মই তোমাক কৈছো এই কথা। মোৰ সেই সৰ্বশক্তিমান পৰমেশ্বৰ 3 গুণৰ মই এই কৰ্মৰ পৰা তোমাক উদ্ধাৰ কৰিব। শতৰজতম গুণৰ পৰা তোমাক উদ্ধাৰ কৰিব। অৰ্থাৎ সত্য জ্ঞান, সত্য কৰ্ম, সত্য ধৰ্ম আৰু সত্য ভক্তি। সৎগুৰু বিনে ধৰ্ম অৰ্থ কামৰ মুখ্য জ্ঞান,
কদাপিও নহয় সেয়েহে মই তোমাক কৈছো তুমি যি কৰিলা এতিয়ালৈকে খতে এই সকলোবিলাক মোৰ চৰণত সমৰ্পণ কৰি তুমি সেই পৰমাত্মাৰ চৰণত যোৱা। জ্ঞানী গোবিন্দ মিশ্র খগেশ্বৰ মিশ্র এই বাংলাত অনুবাদিত শ্রীমদ ভাগৱত কৃষ্ণ গীতা। তথা অসমীয়াত অনুবাদিত এই ভাঙলিত পূৰ্ণ পৰমাত্মা কবি পৰমেশ্বৰৰ উল্লেখ নাই। কবি পৰমেশ্বৰ পৰমাত্মাৰ উল্লেখ নাই, যি তিনিমূৰ্ত সৃষ্টিকৰ্তা, তিনি ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা, তিনি লোকৰে আৰু জীৱৰ ভৰণ পোষণ কৰোতা, সৰ্বৰূপতে সৰ্বহৃদয়তে ধাৰণ কৰোতা, সেই পৰমাত্মা কবি কোনো প্ৰকাৰে বৰ্ণনা আৰু উল্লেখ নাই। শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ এই ভাগৱত, এই ঘোষা ৰত্নাৱলী আদি কৃষ্ণ প্ৰেমৰ বাণী, কৃষ্ণলীলা, এই ৰসময়ী, এই প্ৰেমময়ী ভক্তি, যাৰ মুকুতি নিস্পৃহৰ, তেওঁলোকৰ মুকুতি কেলেই পঞ্চপাপৰ লিপ্ত হৈ থাকে, পঞ্চপাপৰ ভকতি ৰস শতৰজতম প্ৰেমময় ভক্তি, যাৰ মুক্তি নিস্পৃহৰ কেৱল স্বৰ্গ সুখ আৰু ৰস বিচাৰি তেওঁলোকে দৈ মলাই ঘি সবক ভক্ষণ কৰি নৰকৰ যোনিত যায়। এই ভক্ত বৈষ্ণৱ কেতিয়া আছিলে? ভক্তিৰ ৰসময়, প্ৰেমৰ ভক্তিময়, ৰসপূৰ্ণ ভক্তিময় এই ভকত, ৰসময় ভকত 600 বছৰ আগত, মই আগতে কৈ গৈছো, 600 বছৰ আগত আজিৰ পৰা যেতিয়া শংকৰ মাধৱে অসমত ধৰ্ম প্ৰচাৰ কৰিছিল, তেতিয়া চকুৰি ভকত আৰু বৰজন বৈষ্ণৱৰ মাজতেহে আছিল, তাৰ বাহিৰে কাৰো মাজত নাই। শংকৰ মাধৱ যেতিয়া গুচি গল, এই তেওঁ ভাগৱত বিলাক পণ্ডিতসকলে, ব্ৰাহ্মণ পণ্ডিতসকলে লংঘ বন্ধ কৰি পূজা পাতল আৰু এই কালৰ পূজা বিধিবিলাক, এই অবিধিবিলাক, শাস্ত্ৰ অবিধিপূৰ্বক জ্ঞানবিলাক দিলে। কিন্তু বাস্তৱত এই মাধৱদেৱৰ শৰণ দীক্ষাৰে বাক্যশীল আৰু দায়িত্বশীল ভকত বৈষ্ণৱ কোনজন আছে? এই মনমনা আচৰণ কৰা এই মুকলি গুৰুসকল, মনমনা গুৰু আচৰণ কৰা বাস্তৱিকত যি কৃষ্ণগুৰু হওক, শংকৰ সংঘৰ গুৰু হওক, ব্ৰাহ্মণ সম্প্ৰদায়ৰ গুৰুসকল হওক, ভাগৱতী সমাজৰ হওক, তেওঁলোকে গুৰু নেকি? গুৰু কাক কয়? গুৰু জ্ঞান নাই, শাস্ত্ৰ জ্ঞান নাই, বেদৰ জ্ঞান নাই, নিজৰ মনমনা আচৰণ, ভণ্ডামী। এনেদৰে শৰণ দীক্ষাই যে মনুষ্যৰ জনম নিষ্ফল হয়, যে ভক্তি মুক্তি সুগম পথ বিচাৰি নাপায়, মনুষ্যৰ জনম সম্ফল কৰিব পাৰে একমাত্ৰ সৎগুৰুৱে। যি পূৰ্ণ পৰমাত্মা দৰ্শন পাইছে, পূৰ্ণ পৰমাত্মা কবিয়ক দৰ্শন পাইছে, যে সেয়ে এই সৎগুৰু সৰ্ববেদৰ আধাৰত, বেদৰ অনুকূল, শাস্ত্ৰৰ অনুকূল আৰু অনুকূল ভক্তিৰ নাম দীক্ষা দিয়ে, দি আছে, বাস্তৱিকতা আহি আছে। মানুহৰ হিস্কাৰ নাই, মানুহৰ খিয়াল নাই যে পৃথিৱী কোন দিশে বৰ্তমান বাস্তৱিকত গতি কৰি আছে। এই দীক্ষাৰ উদ্দেশ্য পূৰ্ণ মুক্তি, অৰ্থাৎ এই কালৰ ওপৰত পুনৰ জন্ম মৃত্যু, ৰোগ শোক, জৰা অৱস্থা
অৰ্থাৎ বৃদ্ধ অৱস্থা এইবিলাক ভুগিবলৈ আহিব কদাপিও নালাগে। যে অনুকূল ভক্তে সৎলোকলৈ যায়, সৎলোকলৈ লৈ যায়, সৎলোকলৈ গমন কৰে, সৎলোকলৈ নিয়ে। শ্ৰীমদ ভাগৱত গীতা ৭ম অধ্যায় ১৯ নং শ্লোকত জ্ঞানদাতাই কৈছে যে বহুনাম জন্ম নাম অন্তে এই জ্ঞানবান নাম প্ৰপদন্তে বাসুদেৱঃ সৰ্বম ইতি সহ মহাত্মাঃ তুমুল্যঃ। বহু জন্মৰ শেষৰ জন্মত যে তত্ত্বজ্ঞান প্ৰাপ্ত পুৰুষসকলে বাসুদেৱেই হয় বুলি কৈছে। বাসুদেৱেই হয় বুলি মোক ভজে। বাসুদেৱে মোক, এইটো কৃষ্ণই কৈ আছে যে বাসুদেৱে মোক বাসুদেৱ হয় বুলি ভজি আছে। কিন্তু সেইজন মহাত্মা অতি দুৰ্লভ, অৰ্থাৎ নাই পাবলৈ। বাসুদেৱৰ ধাতাৰাম এই সৰ্বমিতিম ইতি বাসুদেৱ ধাতাৰাম সৰ্বকিম ইতি। সকলো ৰূপ ধাৰণ কৰোতা, সকলো হৃদয়তে বাস কৰোতা সেই বাসুদেৱ কোন হয়? সেই বাসুদেৱ কোন? বাসুদেৱ কিম? ব্ৰহ্মা, বিষ্ণু তথা মহেশ অথবা কৃষ্ণ? যদি কৃষ্ণই বাসুদেৱ হয়, তেওঁৰ হৃদয়ত থকাজন কোন হয়? যদি পৰমাত্মা কৃষ্ণকে বিষ্ণুকে যদি বাসুদেৱ বুলি মানি ভক্তি কৰিছে, তেওঁলোকৰ হৃদয়ত থকাজন কোন হয়? এই কথা কোনে কব পাৰিব? কিন্তু কাৰো উত্তৰ দিব শক্তি নাই, যে পৰমাত্মাটো কৃষ্ণ, বিষ্ণু, ৰাম, শিৱ, মহেশ এইবোৰতো বিনাশী হয়। পৰমাত্মাটোতো বিনাশ নহয়, দেহেই হৈ থাকে, দেহৰ বিনাশ নহয়। যে সেইজন পৰমাত্মা কোন? বাস্তৱৰ এই জ্ঞান কাৰোৱেই নাই। কাৰণ এই জ্ঞান পাব কেৱল কবি পৰমাত্মা জ্ঞান কাৰ দ্বাৰাই পাব? সৎ গুৰু দ্বাৰাহে পাব। সৎ গ্ৰন্থবিলাক, সৎ পবিত্ৰ গ্ৰন্থবিলাক যেতিয়া যুৱক জানিব, তেতিয়া এই ৰহস্য তত্ত্ব কথা বুজি পাব। অসমীয়া ভাগৱতী সকলৰ উত্তৰ নাই যে শ্ৰীকৃষ্ণৰ গুৰু, শংকৰ গুৰু, মাধৱ গুৰু, এই শংকৰ সমাজ, ভাগৱতী সমাজ, তেওঁসকলৰ কোনো পধ্যেই উত্তৰ নাই। গীতা শাস্ত্ৰ নপঢ়ে যি মহান আত্মা, যে পৰমাত্মাক পাইছে, ৰামৰ নাম নলেও, তেওঁলোকৰ নাম নলেও যিসকলে পৰমাত্মাক দৰ্শন হৈছে, সেইসকলৰ নাম ললেও পুণ্য হয়। কিন্তু কেনেকে ল'ব তেওঁলোকৰ নাম? তেওঁলোকৰ নামেই নাজানে। কোন আছিলে, কোনে পৰমাত্মাক দৰ্শন পাইছিলে। যি সময়ত পূৰ্ণ পৰমাত্মা ই প্ৰকট হৈছিল, যে সেই সময়ত সকলো ঋষি, সেই সন্তজন শাস্ত্ৰ বিধি ত্যাগ কৰি মনৰ ইচ্ছাৰে আচৰণ কৰা সকলৰ লগত, অৰ্থাৎ এই পূজাৰ দ্বাৰা যে সকলো ভক্ত সমাজক এই মাত দৰ্শন দেখাইছিলে, পূজাৰ দ্বাৰা দেখাইছিলে, যজ্ঞৰ দ্বাৰা দেখাইছিলে, যেতিয়া সেইবিলাক হৈ আছিল, সেইবিলাক তেতিয়া নিজৰ এই তত্ত্ব জ্ঞানৰ, অৰ্থাৎ সুস্থ জ্ঞানৰ সন্দেহ, তেওঁলোকৰ সুস্থ জ্ঞানৰ সন্দেহ আছিল, সন্দেহ বাহক, সন্দেহ কাৰক। এই সন্দেহ কাৰকক সন্দেহ বাধক হোৱাৰ ই স্বয়ংই আছিলে কবিদেৱ, সন্দেহ বাহক। এই সন্দেহ দূৰ কৰিব পৰা বাহক হৈ
কবিদেৱ আহিছিল। অৰ্থাৎ কবি প্ৰভু আহিছিল যে সাৰবেদ, এই সামবেদ, ঋগ্বেদ, যজুৰ্বেদ, অথৰ্ববেদ, এই চাৰি বেদক সাৰমৰ্ম লৈ কবিদেৱ আহিছিল। সামবেদত কৈছে যে সামবেদৰ সংখ্যা নম্বৰ 18। সামবেদৰ সংখ্যা নম্বৰ 18, উত্তৰাশিক অধ্যায় নম্বৰ 12, খণ্ড নম্বৰ 3 আৰু শ্লোক নম্বৰ 5 কৈছে ভদ্ৰবস্তা সমন্যাহী বচনো মহান কবিনে বচনানি ই সংসন আবশ্যস্য এই শম্ভু পুষহ মনোবিচক্ষণে এই জাগ বিদ্যেৰ কবিত। যেনেকৈ যজুৰ্বেদ অধ্যায় 5 আৰু মন্ত্ৰ 1 কৈছে যে অগ্নে তনু অচি, অগ্নে তনু অচি, অগ্নে তনু অচি, যে পৰমেশ্বৰ যে সৰসৰী হয়, পৰমেশ্বৰ সৰসৰী হয়, অগ্নে তনু অচি। বিষ্ণুদেৱ এতিয়া সৌমস্য অৰ্থাৎ তনু অচি, সেই এই সৌমস্য যে অমৰ প্ৰভু, সৌমস্য অৰ্থাৎ সৌমস্য অৰ্থাৎ অমৰ প্ৰভু, অবিনাশী, বিনাশীল নহয়, বিনাশ নহয়, সৌমস্য, সৌমস্য তনু অচি, সেই অমৰ প্ৰভু কি কৈছিলে জীৱক পালন পোষণ কৰিবৰ কাৰণে আহিছিল। সেই আমাৰ প্ৰভুৰ যে পালন পোষণৰ কবি কৰিবৰ কাৰণে অন্য শৰীৰ হয়, তেওঁ বহুতো শৰীৰ অন্য শৰীৰ ৰূপেও ধাৰণ কৰি এই লোকত আহিছিলে। সত্য জ্ঞান, সৎ ভক্তি, অনুকূল ভক্তিৰ নাম দীক্ষা দি মানৱক উদ্ধাৰ কৰিবলৈ আহিছিল। তত্ত্বজ্ঞানৰ অজ্ঞান নিন্দাতে যি এৰি দি যে শুই থকাৰ পৰা সেই অজ্ঞানীসকলক প্ৰভুৱে সেই প্ৰেমীসকলক, তেওঁ প্ৰেমীসকলক জগাই দিছিল। প্ৰেমী আদৰণীয় প্ৰেমী ভক্তসকলক জগাই দিছিল। যে সেই প্ৰমাণ যজুৰ্বেদৰ এই মন্ত্ৰতে হয় যে কিছু সময় কাৰণে পূৰ্ণ পৰমাত্মা কবিদেৱ অৰ্থাৎ কবি প্ৰভু নিজৰ ৰূপ এই বদলি কৰি সামান্য ব্যক্তি যেনেকৈ সাধাৰণ ৰূপ বনাই এই পৃথিৱী মণ্ডলত প্ৰকট হৈছিল, এই পৃথিৱী মণ্ডলত প্ৰকট হৈছিল। তথা কবি নিবচনানি, কবি বচনানি সংসন, অৰ্থাৎ কবি বাণীত কৈছিল যাৰ মাধ্যমে তত্ত্বজ্ঞানে জগায়। তথা সেই সময়ত মহৰ্ষিসকলৰ বাবে চতুৰ প্ৰাণী নিচা জ্ঞানৰ আধাৰ শাস্ত্ৰ বিধি ই অনুসাৰে সত্য সাধনৰূপী অমৃতৰ স্থানত শাস্ত্ৰৰ বিধি ৰহিত পূজা কৰা হয়। যে সেই সময়ত পূৰ্ণ পৰমাত্মা স্বয়ংই প্ৰকট হৈ তত্ত্ব জ্ঞানৰ দ্বাৰা শাস্ত্ৰৰ বিধি অনুসাৰে সাধনাৰ জ্ঞান প্ৰদান কৰিছিল। গীতা জ্ঞান কৰ্তাজন যে সত্যপূৰ্ণ এই পৰমাত্মা হয়, সত্যপূৰ্ণ পৰমাত্মা হয় যি গীতা জ্ঞান কৰিছিল। কিন্তু কৈছিল কোনে? কালৰূপী হৃদয়ত প্ৰৱেশ কৰি কালৰূপৰ কাল কৃষ্ণ হৃদয়ত প্ৰৱেশ কৰি কৈছিল। গীতা অধ্যায় 5 আৰু শ্লোক নম্বৰ 14-15 কৈছে যে মই কৈছো যে পূৰ্ণ পৰমাত্মাই যেতিয়া সতলোকক সৃষ্টি কৰিছিল, যে সেই সময়ত কাৰোবাক কোনো কৰ্ম আধাৰ বনাই উৎপত্তি কৰা নাই, কাৰোবাক কোনো কৰ্মতে
আধাৰত কোনো কৰ্ম আধাৰত বনাই সৃষ্টি উৎপত্তি কৰা নাই। সৎলোকৰ মনুষ্য শৰীৰ দিছিল, সুন্দৰ মনুষ্য শৰীৰ দিছিল, যি শৰীৰ কেতিয়াও বিনাশ নহয়। কিন্তু প্ৰভুৱে কৰ্মফলৰ বিধান অৱশ্যই বনাইছিল, কৰ্মফলৰ বিধানবিলাক অৱশ্যই বনাইছিল। কিয় বনাইছিল সেই বিধান? সেই লোকৰ যে এই কালৰ লোকত বাস্তৱিকতে আমি যি আমাৰ মনুষ্য বুলি এই লোকত আছো, এনেকৈ সকলো প্ৰাণী এই স্বভাৱবশ কৰ্ম কৰি সুখ দুখৰ ভোগী হৈছিল। যেনেকৈ আমি সকলো আত্মাই যে সত্য লোকত এই পূৰ্ণ ব্ৰহ্মৰ পৰা এই শব্দ শক্তি উৎপন্ন কৰিলে, তাত আমি কোনো কৰ্ম কৰা নাছিলো। যে তথা সকলো এই সুখ উপলব্ধ কৰি আছিলো, সকলোবিলাক স্বয়ং নিজৰ এই স্বভাৱবশ হৈ জ্যোতি নিয়ন্ত্ৰণৰ লগত, জ্যোতি নিয়ন্ত্ৰণ কাল ব্ৰহ্মৰ লগত আসক্ত হৈ নিজৰ এই সুখদায়ী প্ৰভুৰ পৰা আমি বিমুখ হৈ গলো, যে সেইটো পৰিণাম আজি আমি ইয়াত জল পটপটকৈ ওলাই পৰিছে। এই কালৰ লগত, কাল নিয়ন্ত্ৰণৰ লগত এই লোকলৈ অহা আমি বান্ধ খাই গলো। আমি স্বয়ং কিহত? কৰ্ম বন্ধনত, কুকৰ্ম বন্ধনত, পাপ কৰ্ম বন্ধনত। এই লোকত কেৱল পাপৰ কৰ্মহে হয়, পুণ্য কৰ্ম কিঞ্চিত মাত্ৰ হয়। এতিয়া যেনে কৰ্ম কৰিছো তাৰ ফল এই নিৰ্ধাৰিত নিয়ম অনুসাৰে এই প্ৰাপ্ত কৰি আছো। যে শাস্ত্ৰৰ বিধি অনুসাৰে সাধনা কৰিবলৈ পাপ ক্ষমা কৰি দিয়ে। কোনে ক্ষমা কৰি দিব? সেই পাপ বিলাক এই পাপ লোকত বাস্তৱিকত যি পুণ্য সংস্কাৰ আছে, এই লোকৰ যি মনুষ্য, এই সকলে দ্বাৰা ভাগ্যবশত এই পূৰ্ণ পৰমাত্মা কবি প্ৰভু সদগুৰুক পাব, আৰু তাৰ দ্বাৰাই তেওঁলোকে পাপ বিনাশ কৰিব, মুক্ত পাপৰ এই লোকৰ পাপৰ পৰা মুক্ত হব পাৰিব নাম দীক্ষা দ্বাৰাই। পাপ ক্ষমা কৰি দিয়ে যে অযথা এই সংস্কাৰে ই বৰ্তি দিব, অথবা তেওঁ অন্যথা কুসংস্কাৰতেই বৰ্তি থাকিব। গীতা অধ্যায় 5 নম্বৰ শ্লোক 14 আৰু 26 লৈ কৈও যে শাস্ত্ৰৰ অনুকূল ভক্তি এই কৰ্ম তথা এই জ্ঞানৰ কথাবিলাক ই মৰ্যাদাত থাকি যে পূৰ্ণ পৰমাত্মাক যে প্ৰাপ্ত কৰিব পাৰে, তথা পূৰ্ণ প্ৰভু যে পাপ ক্ষমা কৰি দিয়ে, যে এনেকৈ কৰ্ম কৰিলে পূৰ্ণ মুক্তি হয়। নিজৰ স্বভাৱবশত কৰ্মটো এই কাল ব্ৰহ্মৰ জ্যোতি নিয়ন্ত্ৰণৰ লগত ৰাখে। যে শুই থকা সেই অজ্ঞান স্বভাৱৰ যে সততাৰ জীৱৰ উৎপত্তি কৰি ভ্ৰমিত কৰিছে। যেনেকৈ অজ্ঞানী যাৰ পূৰ্ণ ব্ৰহ্ম পৰমাত্মাৰ জ্ঞান নাই, তেওঁ কালতেই মায়া মোহতে ভ্ৰমিত হৈ থাকে। এই অজ্ঞান কালৰ হয়, যে কালৰ এই তত্ত্বজ্ঞান পূৰ্ণ পৰমাত্মাৰ জ্ঞানে নষ্ট কৰি দিয়ে। যেতিয়া পূৰ্ণ পৰমাত্মাৰ জ্ঞান পাব, তেওঁলোকে এই কালৰ এই পাপৰ জ্ঞানবিলাক নষ্ট কৰি দিব। এই জ্ঞানে যেতিয়া নষ্ট কৰি উত্তম জ্ঞানক সূৰ্যৰ মাজৰ পৰা এই প্ৰকাশিত কৰি দিয়ে, যাৰ পূৰ্ণ জ্ঞান হৈ গল। যে সেই ব্যক্তি পূৰ্ণ এই সন্তৰ পৰা নাম দীক্ষা লৈ লব লাগে, পূৰ্ণ সন্তৰ পৰা, তথা তাৰ সাধনা ত্যাগ কৰি দিয়ে। কিয়নো সত্য নামেৰে পাপ কাটে, সত্য নামেৰেহে পাপ কাটে। যে সত্য নাম কি? সদগুৰু পাব। এতিয়া বাস্তৱিক যিবিলাক মনুষ্যসকলে এই জ্ঞান পোৱা নাই, এয়া হল নকলি গুণ। তেওঁলোকে কেতিয়াও নাম দীক্ষা দিব না, নাম প্ৰদান কৰিব নোৱাৰে। সৎ নাম কি, সত্য নাম কি নাজানে।
নিজৰ স্বভাৱৰ নিজৰ স্বাৰ্থৰ কাৰণে পৃথিৱীত ঠগিছে মনুষ্যসকলক, ঠগি আছে। নিজে যে মহাপাপীটো হয়, কোটি লোককো এই পাপজনিত পেলাই দিছে। নিজৰ পাপত পূৰ্ণ জ্ঞানে বুজিবলৈ যে সৎনাম সেই সাৰ নামেৰে কাটি এক ৰস হৈ অবিনাশী পৰমাত্মাক চিত কৰি জন্ম মৰণৰ পৰা মুক্ত হৈ যায়। পবিত্ৰ ঋগ্বেদত নিম্ন মন্ত্ৰটো কৈ গৈছিল পৰমাত্মাই যে যেতিয়া সেই পূৰ্ণ পৰমাত্মা কিছু সময়ত এই সংসাৰত লীলা কৰিবলৈ আহে, তেতিয়া তেওঁ শিশু ৰূপ ধাৰণ কৰিছিল, শিশু ৰূপ ধাৰণ কৰি আহিছিল। আৰু সেই পূৰ্ণ পৰমাত্মা অধন্য কুমাৰী গাই দ্বাৰা প্ৰকট হৈ গাই দ্বাৰা হৈছিল।